চৰকাৰী BPL ঘৰৰ ৰেজিষ্টাৰ নম্বৰ কেনেকৈ চেক কৰিব? যদি আপোনালোকে চৰকাৰী ঘৰৰ কাৰণে এপ্লিকেশ্যন কৰিছে তেনেহ'লে আপোনালোকে এতিয়া কেনেকুৱাকৈ আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা চৰকাৰী BPL ঘৰৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো চেক কৰিব। মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। বহুতে কিন্তু নাজানে যে আপোনাৰ ঘৰৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ কোনটো হয়। কেনেকুৱাকৈ আপোনালোকে চৰকাৰী BPL ঘৰৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো চেক কৰিব চাই লওক। এতিয়া আপোনালোকে নম্বৰটো চাবলৈ হ'লে আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। আপোনালোকে PMAYG লিখি চাৰ্চ কৰি দিব। এতিয়া কিন্তু আপোনালোকৰ ওচৰত অফিচিয়েল ৱেবছাইটটো অপেন হৈ যাব এনেকুৱাকৈ। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে ৱেবছাইটৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। অহাৰ পিছত ইয়াত চাব ফাৰ্ষ্ট দি আছে এবাউট এছ, 2 নম্বৰ চাব দি আছে আৱাসব। এতিয়া আপোনালোকে ফাৰ্ষ্ট আৱাসবত ক্লিক কৰিব। তাৰপিছত আপোনালোকে এতিয়া ৰিপৰ্টৰ ওপৰত এবাৰ ক্লিক কৰিব। এতিয়া কিন্তু আপোনালোকৰ ওচৰত আৰু এটা নতুন পেজ ইয়াত আহি যাব এনেকুৱাকৈ। ইয়াত কিন্তু বহুতো ছাৰ্ভিচ দিয়া থাকিব এনেকৈ। এতিয়া আপোনালোকে একেবাৰে তলত আহি যাব। তলত অহাৰ পিছত ইয়াত চাব, ইয়াত যিটো এছ নম্বৰত অপশ্যন দিয়া থাকিব ছ'চিয়েল অডিট ৰিপৰ্ট, ইয়াত যিটো এছৰ 1 নম্বৰ অপশ্যন দিয়া থাকিব বেনিফিচিয়াৰী ডিটেইলছ ফৰ ভেৰিফিকেশ্যন। এতিয়া আপোনালোকে এছৰ 1 নম্বৰ অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনালোকৰ ওচৰত আৰু এটা নতুন পেজ ইয়াত আহি যাব এনেকৈ। ফাৰ্ষ্ট চাব দি আছে অল ষ্টেট, সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। আপোনালোকে ফাৰ্ষ্ট ইয়াত ষ্টেট নাম আছাম চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত চিলেক্টত ক্লিক কৰিব। ইয়াত আহি যাব আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম। এতিয়া আপোনালোকে ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত চিলেক্টত ক্লিক কৰিব। ইয়াত আহি যাব আপোনালোকৰ ব্লকৰ নাম। ইয়াত চাইলৈ ইয়াত যিটো আপোনাৰ ব্লকৰ নাম চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব আপোনালোকৰ পঞ্চায়তৰ নাম। এতিয়া আপোনাৰ ব্লকৰ ভিতৰত যিমান কেইটা পঞ্চায়তৰ নাম আছে ইয়াত আহি যাব এনেকৈ। এতিয়া আপোনালোকে ইয়াৰ পৰা আপোনালোকৰ পঞ্চায়তৰ নামটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত চিলেক্টত ক্লিক কৰিব। ইয়াত আহি যাব চন। আপোনালোকে ইয়াৰ পৰা চনটো 25 and 26 চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত চিলেক্টত ক্লিক কৰিব। 1 নম্বৰত অপশ্যন আহি যাব প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ। আপোনালোকে ইয়াৰ পৰা সেইটো অপশ্যন চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত এতিয়া আপোনালোকে সকলো চিলেক্ট কৰি ইয়াত চাব দিয়া আছে ছাবমিট। এতিয়া আপোনালোকে ছাবমিটৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনালোকৰ ওচৰত আপোনাৰ পঞ্চায়তৰ চৰকাৰী ঘৰৰ লিষ্টটো ইয়াত অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে লিষ্টটো চেক কৰিব লাগিব যে আপোনালোকৰ নামটো লিষ্টত আহিছে নে অহা নাই। ফাৰ্ষ্ট আহি যাব আপোনাৰ নাম, তাৰপিছত আহি যাব আপোনাৰ গাৰ্জেনৰ নাম। ইয়াত যিটো AS নম্বৰ দিয়া আছে এইটো হৈছে কিন্তু আপোনাৰ ঘৰৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ। যদি আপোনালোকে আপোনাৰ ঘৰৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ নাজানে তেনেহ'লে আপোনালোকে এনেকুৱাকৈ লিষ্টটো অপেন কৰি ইয়াত আপোনাৰ নামটো চাই ল'ব। আৰু ইয়াত যিটো নম্বৰ দিয়া আছে এইটো হৈছে কিন্তু আপোনাৰ ঘৰৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ। আপোনালোকে নম্বৰটো ছেভ কৰি বা আপোনালোকে সেইটো স্ক্ৰীনশ্বট মাৰি ৰাখি দিব। এইটো হৈছে আপোনাৰ ঘৰৰ চৰকাৰী ঘৰৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ।